নমস্কাৰ মই বিক্ৰম আজি এটা বিশেষ দিনৰ কথা আপোনালোকৰ আগত জনাব বিচাৰিছো এটা এনেকুৱা দিন যিটো দিনত আপোনালোকে যদি কিবা নতুন পৰিকল্পনা কৰি থৈছে বা কিবা নতুন আৰম্ভণি কৰিব বিচাৰিছে একেবাৰে উচিত সেই দিনটোত কৰা সেই দিনটো হৈছে অক্ষয় তৃতীয় অহা 30 এপ্ৰিল তাৰিখে উদযাপন কৰিম অক্ষয় তৃতীয়ত বহু মান্যতা আছে সেই দিনটো মাঙ্গলিক দিন হিচাপে ধৰা যায় কোনো ধৰণৰ সময় গণনা কৰিব নালাগে কোনো ধৰণৰ সময়ৰ কথা নাই সেই দিনটোৱে হৈছে মাঙ্গলিক দিন কিয় সেই দিনটো মাঙ্গলিক দিন বা কি কাম কৰিব লাগে কি নিয়ম কৰিব লাগে সকলোবোৰ আজি জনাব বিচাৰিছো অক্ষয় তৃতীয় সেই দিনটোতে আৰম্ভ হৈছিল সত্যযুগৰ সেই দিনটোতে অন্নৰ সৃষ্টি হৈছিল সেই দিনটোতে বদ্ৰীনাথ ধামৰ দুৱাৰ খোলা যায় সেই দিনটোতে বৃন্দাবনত থকা বাগে বিহাৰীৰ যি মন্দিৰ শ্ৰীকৃষ্ণৰ যি মন্দিৰ সেই মন্দিৰত গোটেই বছৰটোৰ ভিতৰত এটা দিন দুৱাৰ মুকলি কৰে চৰণ দৰ্শন কৰিবলৈ শ্ৰীকৃষ্ণৰ চৰণ দৰ্শন কৰিবলৈ হেহে এই দিনটোৰ বহুত মান্যতা আছে আমি যদি এই দিনটোত ভালকে কিছুমান কাম কৰো কিছু নিয়ম কৰো আমাৰ আহিবলগীয়া বছৰটো আমাৰ বাবে শুভ হৈ পৰিব আমাৰ বাবে সুখ সমৃদ্ধি ধন ঐশ্বৰ্য বৈভৱেৰে ভৰি পৰিব এই দিনটো বিশেষ এই কাৰণে যে চন্দ্ৰ আৰু সূৰ্য ই উত্তম স্থিতিত থাকে আৰু যেতিয়াই সূৰ্য আৰু চন্দ্ৰ উত্তম স্থিতিত থাকে সেইটো উত্তম দিন হৈ পৰে সেইদিনা আমি মা শ্ৰী লক্ষ্মীক আমি আৰাধনা কৰিব পাৰোঁ ধন কুবেৰক আৰাধনা কৰিব পাৰোঁ আমি সেইদিনাখন বগা ফুলেৰে আমি পূজা অৰ্চনা কৰা দৰকাৰ ৰাতিপুৱা উঠি শীতল পানীৰে আমি স্নান কৰাটো দৰকাৰ সন্ধিয়াৰ সময়ত আমি বগা মিঠাই বগা সাজ পোছাক পৰিধান কৰি সেইদিনাখন আমি পূজা অৰ্চনা কৰিব পাৰোঁ আৰু যিহেতুকে মান্যতা আছে যে মা লক্ষ্মীৰ পূজা অকলে কৰা নহয় হয়তো শ্ৰী গণেশৰ লগত কৰা হয় নাইবা বিষ্ণুজীৰ লগত কৰা হয় সেয়েহে সেইদিনাখন আমি মা লক্ষ্মীৰ পূজা অৰ্চনাৰ লগতে বিষ্ণুজীৰ পূজা অৰ্চনা আমি কৰিব পাৰোঁ অক্ষয় তৃতীয় এই বিশেষ দিনটোত আপোনালোকে সোণ ক্ৰয় কৰিব পাৰে সোণ ক্ৰয় কৰিলে অত্যন্ত শুভ হয় ধন ঐশ্বৰ্যৰে ভৰি পৰিব গোটেই বছৰটো যদি কিবা কাৰণত আপোনালোকে যদি সোণ ক্ৰয় কৰিবলৈ অসুবিধা হয় তেনেহ'লে যিকোনো অলংকাৰত সোণৰ পাৰি চৰাই আনিব পাৰে সেই দিনটোত লগতে সেই দিনটো যদি আপোনালোকে কিবা প্ৰপাৰ্টি কিনিম বুলি ভাবিছে কিবা মাটি বাৰী কিনাৰ কথা চলিছে সেইদিনাখন বাইনা কৰাৰ অতি উত্তম দিন শুভ দিন আটাইতকৈ বেছি বিবাহ হোৱাৰ দিন হৈছে অক্ষয় তৃতীয় সেয়েহে বহু মান্যতা আছে এই বিশেষ দিনটোৰ এই দিনটোতে যি ধৰণে মই কৈ গৈছোঁ যে অন্নৰ সৃষ্টি হৈছিলে সেয়েহে এই দিনটোত আমি আমাৰ খেতিয়ক বন্ধুসকলক আমি ধন্যবাদ কৰাৰ দিন লগতে অক্ষয় তৃতীয় এই বিশেষ দিনটোত আপোনালোকে দান কৰিব পাৰে দান কৰা অতি উত্তম যিকোনো দানে আপোনালোকৰ বাবে শুভ হ'ব আপোনালোকে বস্ত্ৰ দান কৰিব পাৰে খাদ্য দান কৰিব পাৰে আপোনালোকে পানীও দিব পাৰে এই দিনটোত আপোনালোকে যি দানেই কৰক প্ৰথমতে দান কৰিব তাৰ পিছত ক্ৰয় কৰাৰ কথা ভাবিব প্ৰথমতে দান কৰি উঠি ক্ৰয় কৰাটো অত্যন্ত শুভ আজি এই দিনটোত আপোনালোকে যদি এই দিনটোৰ নিয়মসমূহ পালন কৰে 100% নিশ্চিত হৈ থাকক যে আহিবলগীয়া বছৰটো আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ দৃষ্টি কুবেৰৰ দৃষ্টি আপোনালোকৰ নিবদ্ধ হৈ থাকিব সেইটো 100% নিশ্চিত সেয়েহে একেবাৰে সুন্দৰ ধৰণে আশা কৰিছোঁ আপোনালোকে এই দিনটো উদযাপন কৰিব পালন কৰিব আৰু লগতে প্ৰত্যেকটো নিয়মে আপোনালোকে মানি চলিব আৰু এই দিনটোতে আপোনালোকে ক্ৰয় কৰা বস্তু মা লক্ষ্মীৰ আগত অৰ্পণ কৰিব লগতে আপোনালোকে আপোনালোকৰ খাদ্য ভাণ্ডাৰ একদম সুন্দৰকৈ ভৰাই তুলিব মান্যতা আছে যে এই দিনটোতে শ্ৰীকৃষ্ণই প্ৰদান কৰিছিল দান কৰিছিল অক্ষয় পাত্ৰ এক এনেকুৱা পাত্ৰ যি পাত্ৰ কেতিয়াও খালী নহয় সেয়েহে আপোনালোকৰ ঘৰতো যাতে খাদ্য সম্ভাৰ কেতিয়াও খালী নহয় অক্ষয় পাত্ৰৰ দৰে যাতে ভৰ্তি হৈ থাকে তাৰ বাবে আপোনালোকে আপোনালোকৰ খাদ্যৰ যি ভাণ্ডাৰ আছে তাৰে পৰা অলপ অন্ন মা লক্ষ্মীলৈ আগবঢ়াব পাৰে আশা কৰিছোঁ এই দিনটোৰ প্ৰত্যেকটো নিয়মে আপোনালোকে অতি নিয়াৰিকৈ পালন কৰিব যাতে ঐশ্বৰ্য আহে আপোনালোকৰ শান্তি আহে আপোনালোকৰ সুখ আহে সমৃদ্ধি আহে তাৰে কামনা কৰিলোঁ ধন্যবাদ